কলা শিক্ষা সংস্থা জিন্দাবাদ আমাক সংবিধান লাগিবই আমাক সংবিধান লাগিবই আমি বিউডেট নামানো আমার বিউডেট লাগিবই আমার বিউডেট লাগিবই অসম কলেজ শিক্ষা সংস্থা জিন্দাবাদ কলেজ শিক্ষা সংস্থা জিন্দাবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিক্ষকে আন্দোলন কৰিব নালাগে বুলি কৈছে আৰু আন্দোলন কৰি কোনেও ভাল নাপায় কিন্তু আমাৰ কথা হ'ল কি যদি বাৰম্বাৰ সমস্যা এটা সমাধান কৰিবলৈ চৰকাৰক অনুৰোধ কৰাৰ পিছত চৰকাৰে যদি সেই সমস্যাটো সমাধান নকৰে তেতিয়াহ'লে আমি আন্দোলন কৰিবলগীয়া হৈছে আমি আন্দোলন কৰাত উৎসাহী নহয় কিন্তু যোৱা জানুৱাৰী মাহৰ 29 তাৰিখে যিখন শিক্ষকৰ পদোন্নতি তালিকা তেওঁলোকে পাছ কৰিলে উলিয়াই দিলে সেইখনত যিটো ডেট দিলে প্ৰমোচনৰ 1/4/2024 সেই 1/4/2024 সকলোৰে বাবে ধাৰ্য কৰাৰ কাৰণে আমাৰ শিক্ষকৰ যিখিনি ক্ষতি হৈছে সেইখিনি সংশোধন কৰিবলৈ আমি বাৰম্বাৰ অনুৰোধ জনাই আহিছোঁ যে আমাক ডিউ ডেট দিয়ক প্ৰমোচন মই যি তাৰিখে মই প্ৰমোচন পাব লাগে সেই তাৰিখে মোক প্ৰমোচন দিয়ক বা আমাৰ কলেজ শিক্ষকসকলৰ যিটো প্ৰমোচনৰ ডেট UGC ৰেগুলেশ্যনে নিৰ্ধাৰণ কৰিছে টাইম স্কেল বুলি যিটো সময়ত তেওঁ পাব লাগে সেইটো সময়তে দিব লাগে সেই ব্যৱস্থাক কাৰ্যকৰীকৰণৰ পৰা বিৰত থাকি 1/4/2024 সকলোৰে বাবে কৰাৰ কাৰণে আমাৰ যি জ্যেষ্ঠতা বা কনিষ্ঠতা ছিনিয়ৰিটি জুনিয়ৰ এইবিলাক একো নাইকিয়া হোৱাৰ কাৰণে আমাৰ শিক্ষকসকল যথেষ্ট ক্ষতি হৈছে গতিকে আমি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিনম্ৰ অনুৰোধ জনাই আহিছোঁ শিক্ষামন্ত্ৰী ডাঙৰীয়াক বিনম্ৰ অনুৰোধ জনাই আহিছোঁ যে আমাৰ শিক্ষকসকলে যি সমস্যাৰ সন্মুখীন হৈছে তাক সমাধান কৰি দিব লাগে 2023 চনৰ 8 নৱেম্বৰ তাৰিখে এখন কাৰ্যালয় স্মাৰক উলিয়ালে য'ত প্ৰমোচনৰ ব্যৱস্থা আছে সেইখন সংশোধনীৰ কাৰণে আমি দাবী জনাই আহিছোঁ সেইখন সংশোধন হোৱা নাই লগতে আমাৰ যি PhD ইনক্ৰিমেণ্ট বা PhD ছুটি PhD লাগে এতিয়া চাওক আজি এছ'চিয়েট হ'ব লাগিলে আমাক PhD লাগিব কিন্তু PhD কৰিবলৈ শিক্ষকসকলক ছুটিৰ ব্যৱস্থা কৰিছেনে বা কৰ্চৰ যি ছমাহ কৰিব লাগে আমাৰ শিক্ষকে কলেজৰ পৰা গৈ পেলাই ছমাহ ছুটি লৈ কৰ্চ কৰিব পাৰে নেকি গতিকে সেইবিলাকৰ ছুটিৰ ব্যৱস্থা কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আমি ষষ্ঠ দৰমহা সপ্তম দৰমহা আয়োগৰ যি বকেয়া সেই বকেয়া 50% পোৱা নাই সেইটো দিবলৈ গৈছোঁ সেইটো কোনো কথা নাই লগতে আমাৰ যিবিলাক নতুন শিক্ষক কণ্ডিশ্যন উদ্যোগ কৰিব পৰা নাই তেওঁলোকক 27,000 টকাত দৰমহাত ৰাখিছে আৰু তাৰ 2 বছৰ আগতে সেই 27,000 টকাক 55,000 টকালৈ নিছিল গতিকে আমি যিসকল শিক্ষক 27,000 টকাত আছে তেওঁলোকৰ দৰমহা 55,000 টকালৈ নিবলৈ কৈছোঁ তাৰপিছত আমাৰ যিটো প্ৰমোচনৰ ব্যৱস্থা সেইটো বছৰি 4বাৰ হ'ব লাগে এইটো লিখা আছে লিখা থাকিলেও নহয় আমি লিখা টকাটোক কাৰ্যকৰীকৰণ কৰিবলৈ কৈছোঁ লগতে আমি এটা কথা কৈ গৌৰৱো কৰিম আৰু দুখো লাগে যে NEP 2020 অসমত হ'ল অসম কলেজ শিক্ষক সংস্থাৰ প্ৰতিজন সদস্য NEP 2020 কাৰ্যকৰীকৰণত সহায় কৰিছে অসম চৰকাৰে ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত NEP 2020 কাৰ্যকৰীকৰণত তেওঁলোকো আছে বুলি কৈ গৌৰৱ কৰিছে আমি ভাল পাওঁ যে আমাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীয়ে গৌৰৱ কৰিছে কিন্তু সেই গৌৰৱৰ হকদাৰ কোনে কৰিছে অসম কলেজ শিক্ষক সংস্থাৰ সদস্যসকলে আমি দিনে ৰাতিয়ে লাগি আমি সেই NEP 2020 কাৰ্যকৰীকৰণ কৰিছোঁ কিন্তু তাৰপিছতো আমাৰ সমস্যাসমূহক গুৰুত্ব দিয়া নাই সেইকাৰণে আজি আহি আমি ইয়াত সমবেত হৈছোঁ ইয়াত বৰাক ব্ৰহ্মপুত্ৰ সকলো ঠাইৰ শিক্ষক সদস্য আছে ধুবুৰী আছে ডিব্ৰুগড় আছে লখিমপুৰ আছে শদিয়াৰ আছে গোৱালপাৰা আছে সকলো শিক্ষক সদস্য আমি ইয়াত একত্ৰিত হৈছোঁ আজি প্ৰথমবাৰৰ কাৰণে আৰু এইটো আমি চৰকাৰক আমি তেওঁলোকক দৃষ্টি দিবলৈ অনুৰোধ জনাইছোঁ যাতে আমাৰ যি ডিউ ডেটৰ সমস্যা OMৰ সমস্যা বাকী সমস্যাবিলাক আৰু যি আমাৰ মিউচুৱেল ট্ৰেন্সফাৰৰ কথাটো আমি কৈছিলোঁ তাৰোপৰি আমাৰ শিক্ষকসকলৰ কোনো ছাৰ্ভিচ ৰুল নাই কোনো লিভ ৰুল নাই লিভ ৰুলটো আমাক লাগে আমি কি লিভ পাওঁ সেইটো চৰকাৰে আমাক স্পষ্ট কৰি দিয়ক যে আপোনালোকে কলেজ শিক্ষকে এইকেইটা লিভ পায় সেইটোও নাই গতিকে আমি বাকীবিলাক কাম কৰিছে দেশখন আগবাঢ়ি গৈছে আমি ভাল পাইছোঁ কিন্তু শিক্ষাক পিছত ৰাখি কোনো দেশ কিন্তু আগবাঢ়ি যাব নোৱাৰে কাৰণ শিক্ষাই হৈছে দেশৰ মেৰুদণ্ড স্বৰূপ গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক আৰু আমাৰ ডাক্তৰ ৰণোজ পেগু ছাৰ আমাৰ তেওঁ শিক্ষামন্ত্ৰী তেখেতে আমাৰ সমস্যাবিলাক ভালকৈ জানে মুখ্যমন্ত্ৰী মহোদয় জানে চব জানে গতিকে আমি আশা ৰাখিছোঁ তেওঁলোকে আমাক এই সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত আগভাগ লৈ আমাৰ শিক্ষকসকলৰ যি দুখ এই দুখ পৰিত্ৰাণ কৰিব এইখিনি হৈছে আজিৰ আমাৰ ইয়াৰ পৰা আহ্বান যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত